এতিয়া আমিও ওলালো মন্দিৰ যাবলৈ। মন্দিৰত মানে মেলা হয় আৰু বহুত মানুহ হয়। আমাৰ ওচৰতে আছে, আমাৰ বাইদেউৰ ঘৰ আছে মানে তাতে। তাৰপিছত মই অকল গাটো ধুয়ে ওলাইছোঁ, একো মানে ৰেডিও হোৱা নাই, ইমান ধূলি বালি নহয়। সেইটো কাৰণে এনেকৈয়ে গাটো ধুয়ে লৰালৰিকৈ ওলাই গ'লোঁ। মানুহবোৰ পূৰা পূজা, ইয়াতো এয়া পূজা কৰিব, এইটো মন্দিৰত মানুহবোৰ আহিয়ে আছে। এইয়া আহি পাই গ'লোঁ মেলাত। বাইদেৱে এনেকুৱা ফটোৱাৰ কথা কৈ আছে হাঁহি হাঁহি। একেবাৰে মন্দিৰৰ কাষতে আমি বহি আছোঁ। বাইদেৱে যেন দোকান দিছে, তাতে বহিছোঁ। দোকানতে বহি আছোঁ পথাৰত, একেবাৰে মন্দিৰৰ কাষতে। এতিয়া চাই থাকিব। মই আৰু মেলাৰ পৰা আহি ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, এনেকুৱা মানে ধূলি বালিতে মাথা চাথা বিষালে, শুয়ে গ'লোঁ আৰু। তাৰপিছত মই আৰু ল'ৰাও স্কুল বন্ধ যে পূৰা ঘূৰি ফুৰিছোঁ। ডাঙৰজনী বাইদেউৰ ঘৰৰ পৰা আমি গোটেইকেইটা মিলি হেৰিলৈ গৈছিলোঁ মন্দিৰলৈ। তাৰপিছতে আকৌ গোটেইকেইটা আকৌ আহিলোঁ পিছদিনা ৰাতিপুৱা। এয়া চাওক দেই, এয়া অৰুণাচল হয়। অৰুণাচলৰ মই ঘৰকেইটা আপোনালোকক আগত দেখুৱাই লওঁ, তাৰপিছত কৈ আছোঁ ৰ'ব কথাখিনি। এয়া চাওকচোন, সিহঁতৰ ঘৰটো চাংঘৰ মানে। এয়া চাওক, মই ভাল পাওঁ সেইটো কাৰণে আপোনালোককো অলপ দেখুৱাই দিলোঁ। চবেইতো ধৰক অৰুণাচললৈ অহা নাই, নহাসকলে ধুনীয়াকৈ চাই লওক আৰু অৰুণাচলৰ ঘৰবোৰ। ধুনীয়া ধুনীয়া ঘৰ, তথাপি সিহঁতৰ চাংঘৰটো সিহঁতৰ থাকে। সিহঁতৰ চাংঘৰটো মেইন আৰু, যিমানেই ধুনীয়া ঘৰ নাথাকক কিয়। তাৰপিছতে এতিয়া মই আকৌ ডাঙৰজনী বাইদেউৰ ঘৰলৈকে আকৌ ঘূৰি আহিলোঁ। তাৰপিছত দুদিনমানৰ পিছত যামগৈ আৰু ঘৰলৈ। তাৰপিছতে হেৰি হ'ল, অৰুণাচলত মানে আমাৰ বাইদেউহঁতৰ ঘৰ নিজৰ ঘৰ নহয়, ভিনদেউৱে জব কৰে ইয়াতে, সেইটো কাৰণে ইয়াত থাকে সিহঁতি। অৰুণাচলততো এনেই ঘৰ বনাব নোৱাৰে আমাৰ অসমৰ মানুহে। তাৰপিছত এতিয়া বাইদেউহঁতৰ ঘৰ একদম পাবও হ'ল আৰু। সেইখন দেখি আছে যিটো ডাঙৰকৈ বিল্ডিং এটা, সেইটোৱে সিহঁতৰ মানে হেৰিটো, বালিজান টাউনটো। আমি এইফালে টাউনত গৈ নাপাওঁতেই ইয়াতে ৰাস্তা পাওঁ, লগতে আৰু ঘৰ। এই ৱাল যিটো দিয়া আছে সেইটোৱে হস্পিটাল হয় সিহঁতৰ, এইটোৱে হস্পিটাল হয়। আৰু বাইদেউহঁতৰ ঘৰ একদম হস্পিটালৰ লগতে লাগি আছে। টাৰ্ণিংটো নলওঁ, আমি চিধা যাম ইফালে গুচি গ'লোঁ। এয়া চাওক, দেখুৱাম বাৰু মই সেইখিনিও। এতিয়া মই এয়া ভালকৈ দেখুৱাই দিছোঁ। এয়া চাওক, ইফালে বাইদেউহঁতৰ ঘৰ আৰু সেইখনে হস্পিটালখন।
এয়াই আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰি দিওঁ। কেনেকৈ লাগিলে আপোনালোকে জনাব।